ৰাইডঙিয়াৰ কোৰচুং সত্ৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন। নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ হাতীচৌ মৌজাৰ অন্তৰ্গত ৰাইডঙিয়াৰ কোৰচুং সত্ৰত দেওবাৰে কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভুগি থকা লোকসকলৰ বাবে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। ষ্টাৰ্নষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত তথা ইনষ্টিটিউট অৱ ইউৰোলজি এণ্ড কিডনী ডিজিজেছ চমুকৈ IUKD আৰু সোণাইপুৰীয়া ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সহযোগত আয়োজিত এই স্বাস্থ্য পৰীক্ষা শিবিৰটি পুৱা 10 বজাৰ পৰা স্থানীয় কোৰচুং সত্ৰৰ ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয়। এই শিবিৰত কিডনী ষ্টোনৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, কিডনী ব্লাডাৰ আৰু প্ৰষ্টেট কেঞ্চাৰৰ লগতে পুৰুষৰ যৌন সমস্যাত ভুগি থকা লোকসকলক বিশেষজ্ঞ চিকিৎসক ডাক্তৰ অৰূপ কুমাৰ নাথৰ নেতৃত্বত এটি বিশেষজ্ঞ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ লগতে পৰামৰ্শ প্ৰদান কৰে। শিবিৰটোৰ আৰম্ভণিৰ পূৰ্বে সোণাইপুৰীয়া ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি প্ৰবীণ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত বিশেষজ্ঞ চিকিৎসক তথা ভাৰতৰ লেজাৰমেন খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথে শিবিৰটোৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। সোণাইপুৰীয়া ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক অনুপ বৰাই আগধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত চেম্বাৰ্ছ অৱ কমাৰ্চৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নানু দাস, অৱসৰী অধ্যাপক প্ৰসন্ন কুমাৰ কলিতা, চিকিৎসক ডাক্তৰ বিকাশ চৌধুৰী, ডাক্তৰ ধন গায়ন, সমাজকৰ্মী নৱকমল ৰাজা, প্ৰতিষ্ঠিত ব্যৱসায়ী সঞ্জয় সাহা, জ্যেষ্ঠ সাংবাদিক জয়ন্ত মুদৈ, দেৱব্ৰত ৰাজা, বিজেপিৰ কৃষাণ মৰ্চাৰ কলিয়াবৰ জিলা সমিতিৰ নেতা গম্ভীৰ বৰা, সোণাইপুৰীয়া ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়া ৰাজীৱ বৰা, অংকুৰ হাজৰিকা, বিচিত্ৰ বৰা, জয়ন্ত হাজৰিকা, সংগীতা বৰা, নীলোৎপল মুদৈকে ধৰি বহুকেইজন লোক উপস্থিত থাকে। বিয়লি সামৰণিৰ পৰা উক্ত শিবিৰত প্ৰায় শতাধিক লোকৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰা হয়। ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনী ডিজিজ চমুকৈ IUKD কিডনী হস্পিটেল সোণাপুৰ গুৱাহাটী তথা আমাৰ বেচৰকাৰী সংস্থা ষ্টাৰ্নষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যন তথা সোণাইপুৰীয়া ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আজি বিনামূলীয়া চিকিৎসা শিবিৰ ইয়াতে ৰাইডঙিয়া কোৰচুং সত্ৰৰ ওচৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। তাতে যথেষ্ট সংখ্যক ৰোগী তথা ৰাইজ আহিছে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাবৰ কাৰণে, আৰু এইটো আমাৰ 76 নম্বৰ বিনামূলীয়া চিকিৎসা শিবিৰ আমাৰ তথা কিডনী হস্পিটেলৰ তৰফৰ পৰা ৰাইজৰ মাজত এটা সজাগতা সচেতনতা, কিডনী তথা ইউৰোলজিকেল বিভিন্ন বেমাৰৰ বিষয়ে সজাগতা সচেতনতা সৃষ্টিৰ উদ্দেশ্যে তথা নিজৰ স্বাস্থ্যটো পৰীক্ষা কৰি নিজক কেনেকৈ নিৰোগী কৰি ৰাখিব লাগে তাৰ বিষয়ে ৰাইজৰ মাজত এটা সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে আমি এই ধৰণৰ বিনামূলীয়া শিবিৰবিলাক আমি বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ য'ত ৰোগীসকলৰ হয়তো ছুপাৰ স্পেচিয়েলিষ্ট কেয়াৰৰ কাৰণে তেওঁলোকে আহিবলৈ অপাৰগ বা হয়তো পইচাৰ অভাৱতো তেওঁলোকে আহিব নোৱাৰে, তেওঁলোকসকলৰ ওচৰলৈ গৈ আমি এই ধৰণৰ সেৱা আগবঢ়াই গৈ আছিলোঁ। আৰু ইয়াতে কিডনীৰ পাথৰ, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, পুৰুষৰ যৌন সমস্যা, কিডনী বিকল হোৱা তথা ইউৰোলজিকেল কেঞ্চাৰৰ ৰোগীসকল আমি সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকক চাম, আৰু পৰৱৰ্তী পৰ্যায়ত যদি তেওঁলোকে আমাৰ সোণাপুৰস্থিত কিডনী হস্পিটেললৈ আহে তাতেও তেওঁলোকৰ কনচালটেশ্যনবিলাক পৰামৰ্শবিলাক সম্পূৰ্ণ বিনামূলীয়াকৈ আমি আগবঢ়াওঁ, আৰু তথা পৰীক্ষা পাতি বা অস্ত্ৰোপচাৰ আদিতো এই ধৰণৰ কেম্পৰ পৰা অহা ৰোগীসকলৰ কাৰণে আমি বিশেষ ৰেহাইৰ ব্যৱস্থা কৰোঁ। গতিকে মই ইয়াৰে যি উদ্যোক্তাসকলৰ মই শলাগ লৈছোঁ যে তেওঁলোকে কম সময়ৰ ভিতৰতে যথেষ্ট প্ৰচাৰ কৰিছে আৰু যথেষ্ট সংখ্যক ৰোগী আহিছে, আৰু আমি আশা কৰিম আগলৈ আমি এনেধৰণে আমাৰ চিকিৎসা সেৱা আগবঢ়াই লৈ যাম, আৰু ৰাইজৰ যিসকল নিডি ৰাইজ আছে তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে আমি যাতে আমাৰ কিডনী হস্পিটেলৰ তৰফৰ পৰা আগলৈও এনেধৰণৰ চিকিৎসা সেৱা আগবঢ়াই গৈ থাকিব পাৰোঁ। নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ প্ৰতিবেদন ইত্যাদি A to Z।